লখিমপুৰ জিলাৰ গড়েশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত গড়েশ্বৰ কলাকুছিত 11 জুলাইৰ পৰা 10 দিনীয়াকৈ বৰগীতৰ কৰ্মশালা আৰম্ভ হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ, অসম ৰঙিয়া জিলা সমাজৰ অন্তৰ্গত জিলা যুৱ সমাজ আৰু আইমাতৃ সমাজৰ উদ্যোগত আৰু বেতনা আঞ্চলিকৰ ব্যৱস্থাপনাত কলাকুছি ৰাইজৰ সহযোগত 10 দিনীয়াকৈ অনুষ্ঠিত বৰগীতৰ কৰ্মশালাত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী বা বান্ধৱ আইমাতৃসকলে অংশগ্ৰহণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ ৰঙিয়া জিলাৰ অধীনত বেতনা আঞ্চলিক সমিতিৰ হাজালপাৰস্থিত কলাকুছি নামঘৰ প্ৰাংগণত অহা 20 জুলাইলৈকে চলিবলগীয়া বৰগীত কৰ্মশালাত ইচ্ছুক অংশগ্ৰহণকাৰীসকলে পঞ্জীয়নত অৰিহণা 50 টকাকৈ দিয়াৰ উপৰি মাৰ্জিত পোছাক পিন্ধি কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিব দিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ ৰঙিয়া জিলাৰ সাংস্কৃতিক উপসমিতিয়ে। লগতে ইচ্ছুক ছাত্ৰ-ছাত্ৰী বা বান্ধৱ আইমাতৃসকলক বেতনা আঞ্চলিক সমিতি অথবা সবিশেষ জানিবলৈ 9365315208 আৰু 8638172373 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ ৰঙিয়া জিলা শাখাৰ যুৱ সমাজ আৰু জিলা আইমাতৃ সমাজৰ সজ্জনত লগতে ৰঙিয়া জিলা সমাজৰ কৃষ্টি আৰু সাহিত্য উপসমিতিৰ জৰিয়তে যোৱা 11 জুলাই তাৰিখৰ পৰা বৰগীতৰ গ্ৰীষ্মকালীন এই 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ আছে। আজি দ্বিতীয় দিন বিভিন্ন ছাত্ৰ-ছাত্ৰী ল'ৰা-ছোৱালী বা বান্ধৱ আইমাতৃসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আশা কৰোঁ অদূৰ ভৱিষ্যতে মহাপুৰুষ গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি বৰগীতৰ জৰিয়তে এক সাংস্কৃতিকময় পৰিৱেশে বিৰাজ কৰিব, আমি তাকে আশা কৰিছোঁ। যিসকল প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ কলাকুছি ৰাইজৰ সহযোগত বেতনা আঞ্চলিকৰ ব্যৱস্থাপনাত এই অনুষ্ঠানটি ৰূপায়িত হৈছে। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পাছতো যদি কোনোবা সদাশয় ইচ্ছুক প্ৰশিক্ষাৰ্থীয়ে বৰগীতৰ কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব, যিহেতু 10 দিন ধৰি এই কৰ্মশালা অনুষ্ঠিত হৈ থাকিব। যোগাযোগ আমাৰ বেতনা আঞ্চলিকৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিলে হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ ৰঙিয়া জিলাৰ অন্তৰ্গত বেতনা আঞ্চলিক সমাজৰ লগত যোগাযোগ কৰিব পাৰিব ইয়াত কৰ্মশালাত অংশগ্ৰহণ কৰিবৰ বাবে। আৰু এই কৰ্মশালাত শতাধিক ছাত্ৰ-ছাত্ৰী তথা আইমাতৃয়ে বা বান্ধৱে অংশগ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ সকলোৱে মহাপুৰুষ দুজনাৰ যি অপূৰ্ব সৃষ্টি বৰগীতৰ যিটো ধাৰা, সেই ধাৰাটো আমি কিছু পৰিমাণে হ'লেও আগুৱাই লৈ যাব পাৰিম।